হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এয়া আমি শ্বিলং অভিমুখে যাত্ৰা কৰিছোঁ আৰু যাওঁতে এয়া বাটতে চাহ বিস্কুট এনেকৈ খাই লৈছিলোঁ। আৰু এয়া ধুনু হিয়াবেটি আমাৰ গাড়ীতে গৈছিল আৰু আগত আছে সেইগৰাকী মই আৰু এইজন আমাৰ মোৰ মিষ্টাৰ মানে লগৰ হয়। আৰু এইজন মোৰ মিষ্টাৰজন এয়া হাই কৈছে দেই। সাধাৰণতে নোলায় বাৰু ভিডিঅ'ত, আজি তথাপিতো ওলাইছে আৰু ভাগ্য ভাল আছিল সেইবাবে দেখিলে আৰু এইফালে এতিয়া গৈ আছোঁ। সেয়া হৈছে লগৰে হয় আৰু হাজবেণ্ডৰ লগৰ ৱাইফ। তো এয়া হিয়াবেতিয়াও ধুনু গৈ আছোঁ আমি। আৰু এয়া আগত মানে আমাৰ আৰু আছে দাদাবোহেতো গৈছে, মামা মামী এনেকৈ কৰি বেলেগ গাড়ীত গৈছে আৰু আমি এখন গাড়ীত গৈছোঁ। আৰু হিয়াবেতি আমাৰ লগত গৈছে যিহেতু তাইৰ ভনীয়েক আছে। তো সেয়াই আৰু এয়া সকলোখিনি পাৰ্টি এতিয়া আকৌ এডোখৰ ঠাইতে ৰৈ মেলি অকণমান সেয়া কোনোবাই ফটোশ্বুট কৰিছে, কোনোবাই সেয়া বমি কৰিছে, কোনোবাই কি কৰিছে আৰু ইয়াতে ৰৈ মেলি কৰিবলগীয়াখিনি কৰি লৈছে আৰু। তো আমিও এয়া ৰৈ মেলি অলপ ফটো, এয়া মোৰ দাদা আৰু সেয়া হৈছে মামা। তো সেয়াই চাওকচোন পৰিৱেশটো কি ধুনীয়া দেখিছে। তো চাই থাকক তেনেহ'লে আমাৰ শ্বিলঙৰ যাত্ৰা। ঠিক আছে। আৰু সেয়া ডাঙৰ বৌ যাবগৈ এতিয়া তাই আৰু এতিয়া আকৌ এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। গৈ থাকোঁচোন কি পাওঁগৈ। তো সেয়াই আজি কিবা নতুন এডোখৰ মই আগতেও গৈছোঁ শ্বিলং, কিন্তু আজি যিডোখৰ ঠাইলৈ যাম সেইডোখৰ মানে আগত যোৱা নাছিলোঁ আৰু অৱশ্যে এতিয়া নামটো চাগে মই শ্বিলং যোৱা দিনো হ'ল আৰু নামটো ইতিমধ্যে চাগে মই পাহৰিলোৱে। আৰু এয়া হৈছে মণিকংকনা, এইজনৰ লগৰ ৱাইফ। তো সেয়াই আৰু এতিয়া হিয়াবেতি গ'ল মাক দেউতাকৰ ওচৰলৈ, কাৰণ তাই মানে মাজতে পেট বিষ হ'ল। তো মাক দেউতাকৰ ওচৰলৈ গ'লগৈ। আৰু এয়া ধুনু আৰু মই গৈ থাকোঁ তেনেতে দেই। আৰু এইফালে চাওকচোন কিমান যে ধুনীয়া নহয় জানো শ্বিলংখন। একদম মানে চাই থাকিবলৈ মন যায় আৰু। তো সেয়াই একদম ধুনীয়া এটুকুৰা ঠাই দেখি আহিলোঁ। পিছে ফটো ভিডিঅ' কৰিবলৈ নহ'লে আগত। আৰু এতিয়া এয়া গৈ আছোঁ এটা ৱাটাৰফল চাবলৈ। নামটো কি কৈছিলে মই ইতিমধ্যে পাহৰিলোঁ, আপোনালোকে চাগে জানেই আৰু দেখিলে গম পাবই। তললৈ নামি গৈ থাকিব লাগে আৰু গৈ একদম ভৰি বিষ মানে। তো সেয়া যেন তেনে গ'লোঁ। পিছত ওপৰলৈ উঠি আহোঁতে এনেকুৱা ভৰি বিষ, আৰু এয়া পাই গ'লোহি দেখিছে ৱাটাৰফলটো। আৰু এয়া ধুনু আৰু হিয়াবেতিক তলত নামিব লাগে, সেয়াই পেনপেনাই আছে। আৰু এয়া ফটো মাৰিছে, এয়া দাদাই বৌক ফটো মাৰি আছে। আৰু এইফালে এয়া দেখিছেনে কিমান ধুনীয়া পানীখিনি চাওকচোন, একদম ব্লু কালাৰ মানে। মই অৱশ্যে তললৈ নামি নগ'লোঁ কাৰণ মোৰ ভৰি বিষ হ'ল। তো তাতে মই বহি দিলোঁ, আপোনালোকে চাই লওকচোন দেই। আৰু এয়া দেখিছেনে গা ধুইছে। আৰু এই দুজনী যে দেখিছেনে আমাৰ আইদেউ দুগৰাকী নামি গ'ল ইতিমধ্যে, এয়া পালেগৈ। আৰু লগত বৰ্তাক আছে আৰু এইফালে দেউতাক আছে। আৰু আমি মাক দুজনী নামি নগ'লোঁ আৰু জানেই আৰু ইমানখিনি ষ্টেপ তললৈ নামি আহিছোঁ, গোটেই ভৰি বিষ হৈ গ'ল। আৰু এইফালে একদম ধুনুৱে হিয়াবেতিয়ে পানী ছটিয়া এইবিলাক লাগি আছে আৰু খুব ভাল পাইছে তাহাঁতি দুইজনী। কিন্তু এবাৰ ফাৰ্ষ্ট টাইম গৈছে শ্বিলং, সেইটো কাৰণে মানে বিৰাট ভাল পাইছে আৰু এইফালেও দেখিছেনে সকলোখিনি নামি গৈ সঁচাকৈ এনেকুৱা এটা পৰিৱেশত মানে খুব ভাল লাগে। সেয়া আৰু সেইফালে দাদাও মানে চোলা খুলিছে আৰু নামিব চাগে। আৰু ইয়াত চাওকচোন কিমান ডাঙৰ ডাঙৰ শিল, মানে শ্বিলং বুলি ক'লে আৰু সেয়াই ভাল লাগে ৱাটাৰফলবিলাক চাই। ডাঙৰ ডাঙৰ শিলৰ কাষে কাষে যি পানীবোৰ গৈ থাকে যে, এয়া চাওকচোন কিমান ধুনীয়াকৈ পানী আহি আছে। তলতে মানে বহি দিবলৈ মন যায় ধুবৰ কাৰণে। সেয়া আৰু পানীখিনি কিমান মানে কালাৰটো চাওকচোন কিমান ধুনীয়া, মানে গ্ৰীণো নহয় ব্লু নহয়, এইটো কালাৰটো কি ক'ব জানো। আৰু এইফালে চাওকচোন একদম মানে হাবিখন মানে ওপৰৰ পৰা এনেকুৱা লাগিছে কিবা
আফ্ৰিকাৰ হাবিবিলাকৰ মানে টাইপত মানে লাগিছে আৰু মই বাৰু একেবাৰে ৰিয়েলকৈ মানে আফ্ৰিকাৰ হাবি কি বুলি কয় দেখা নাই, টিভিতহে দেখা, তথাপিতো মানে তেনেকুৱাই লাগিছে আৰু এতিয়া আমি আকৌ তাৰপৰা উভতি আহিলোঁ এয়া মাজতে এইটো এটা জিৰণি চৰা, তাতে ৰৈছিলোঁ অকণমান। আৰু এইফালে এতিয়া আহি গ'লোঁ হোটেল। আমি যিখনত আছিলোঁ তাতে এনেকুৱা খাবৰ কাৰণেও এয়া ব্যৱস্থা আছিলে। তো সেয়া এতিয়া হোটেলৰ পৰা ৰুমৰ পৰা আহি লগতে লাগি আছে একেখন হোটেলৰে মানে। তো এতিয়া এয়া খাবৰ কাৰণে আহিছোঁ, এতিয়া বহি আছোঁ, খুব ভাগৰো লাগিছে এজনী ধুনু। আৰু এইফালে চাওকচোন, এইটো ৰাজা হিন্দুস্তানী গান লগাই থৈছে হোটেলখনত। আৰু খুব ধুনীয়া আছিলে হোটেলখন, ৰুমকেইটা আমাৰ ভাল আছিলে। আৰু এইফালে ইহঁতিও ৰৈ আছে, আমিও ৰৈ আছোঁ। এয়া মানুহজন একেবাৰে পৰিয়ে গৈছে আৰু ভাগৰত। অকণমান এনেই দেখুৱাই দিছোঁ আপোনালোকক দেই, আমি থকা হোটেলখন। এতিয়া মানে এয়া খাবৰ কাৰণে আহিছোঁ। আৰু এয়া নেক্সট দিনাখন হ'ল, নেক্সট দিনাখন আকৌ ওলালোঁ। আমি আছিলোঁ পুলিচ বজাৰত আছিলোঁ, পুলিচ বজাৰ একদম মানে টাউনতে আছিলোঁ আৰু মেইন পইণ্টটোতে, ট্ৰেফিক পইণ্টটোতে। হোটেলখনৰ নাম পাহৰিলোঁ দেই, মই এইবিলাক পাহৰি যাওঁ। আৰু এয়া ছেকেণ্ড দিনাখন, এতিয়া গৈ আছোঁ আমি এইটো কি বুলি কয় এলিফেণ্ট ফল নে কি, সেয়া চাবলৈ গৈ আছোঁ। তো পুলিচ বজাৰৰ পৰা এয়া গৈ আছোঁ। আৰু সেইদিনাখন বিৰাট মানে বৰষুণ দিছিলে, এতিয়া পূৰা বৰষুণ দি আছে। আৰু এয়া আকৌ সেয়া চাই কৰি আকৌ ভাগৰত আকৌ এতিয়া আকৌ খাবৰ কাৰণে আহিছোঁ। এইখন আমি থকাখন নহয় পিছে দেই, এইখন তাৰে এখন বেলেগ হোটেল। ইয়াতে এতিয়া খাবলৈ আহিছোঁ। এইগৰাকী মই আৰু সেইগৰাকী ধুনু, সেইজন ধুনুৰ দেউতাক। খাবলৈ বুলি বহি আছোঁ আৰু ভাগৰে যুগৰে। জানে আৰু সেইবিলাকত গ'লে কিমান ভাগৰ লাগে। আকৌ এয়া আহিলোঁ, আহি কৰি এয়া দেখিছেনে পেণ্ট কুচাই লৈছে, কাৰণ ইমান বৰষুণ সেইদিনাখন। আৰু এয়া বৌহঁত। আৰু এইটো আহিলোঁ এটা বেলেগ ৰেজৰ্ট আহিলোঁ, নামটো পাহৰিলোঁ দেই, নাম পাহৰি যাওঁ আৰু আপোনালোকে যদি চিনি পায় জনাব। আৰু এইফালে লাগি গ'ল ধুনু আৰু হিয়া বেটি পূৰা দৌৰা দৌৰি। অকণমান ধুনু আহিছে, কৈ দিয়া কেনেকুৱা লাগিলে? মজা লাগিলে একদম ফুৰি। মই আকৌ লাবুবু দল এটাও কিনিলোঁ আৰু আপোনালোকে দেখিছে নাই ক'ব। আৰু এবাৰ লাষ্টত ভাগৰি বুলি চব শুই গ'লোঁ। লাষ্টৰ ভাগে চব শুই গ'লোঁ আমি আৰু। আপোনাক যদি কেনেবাকৈ দেখাম লাবুবুটো ইয়াত চাই থাকিব। সেইটো দেখিছেনে? মোক আকৌ এইটো পিংক কালাৰ লাবুবু দল মই শ্বিলঙত কিনিছোঁ দেই। দাঁতকেইটা দেখিছে কেনেকৈ এনেকৈ থাকে, একদম তাৰ দাঁতকেইটা দেখিলে লাগে আৰু দুইমা দেখিছে। এতিয়া গৈ আছোঁ বেলেগ বৰষুণে ন, ওখ চাপৰ একদম ৰাস্তা। এবাৰতো হেৰিয়ে হৈ গৈছিলে, শংকুদাদাই চলাইছেও গাড়ীখন তললৈ গৈছিলোঁ উঠাব।